কলিয়াবৰত চাঞ্চল্য কলিয়াবৰৰ পৰা সন্ধানহীন হৈছে এজন ২৪ বছৰীয়া যুৱক কলিয়াবৰ সুলুং আৰক্ষী চকীৰ এলেকাধীন গৰৈমাৰীৰ হাফিজ আব্দুল হক নামৰ ২৪ বছৰীয়া যুৱকজন দুদিন ধৰি নিৰুদ্দেশ হৈ আছে পৰিয়ালৰ লোকে বহু বিচাৰ খুচাৰ কৰিছে যদিও কোনো সন্ধান লাভ কৰা নাই যুৱকজনৰ ঘৰৰ পৰা আমবাগানলৈ ওলাই যোৱাৰ পিছৰ পৰা দুদিন ধৰি সন্ধানহীন আব্দুল হক ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে সুলুং আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ কোনো ব্যক্তিয়ে যদি যুৱকজনৰ সম্ভেদ পায় তেন্তে 8099973538 অথবা 8135088583 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে দুদিন হ'ল আমাৰ গৰৈমাৰীৰ আমাৰ ইয়াত লুৎফুৰ ৰহমান তেখেতৰ ল'ৰা আব্দুল হক তেওঁ ঘৰৰ পৰা দুদিন ধৰি নিখোজ হৈ আছে ঘৰৰ পৰা ওলাই যোৱাৰ পিছত আজি দুদিন ধৰি বিচাৰ খুচাৰ কৰা হৈ আছে আমাৰ নিজৰ যিবিলাক আত্মীয় মানুহ আছে সেই আত্মীয় ঘৰত বিচাৰ খুচাৰ কৰা হৈছে কিন্তু আজিলৈকে ল'ৰাজনক পোৱা নাই তেওঁৰ পিন্ধনত কলা পাঞ্জাবী আছে আৰু পায়জামা আছে যদি কোনো সদা হয় ব্যক্তিয়ে উক্ত ল'ৰাজনক যদি পায় তেতিয়াহ'লে স্ক্ৰীণত ফোন নম্বৰ দিয়া আছে যদি ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰি উক্ত দেউতাকৰ হাতত যদি ল'ৰাটোক গতাই দিব পাৰে তেতিয়া আমি পৰিয়ালবৰ্গৰ হৈ পেলাই তেখেতক আমি সকলোৱে আনন্দিত হ'ম যে আৰু এটা কথা কৈছোঁ ল'ৰাজন মানে অকণমান মানসিক ৰোগতো তেওঁ ভুগি আছে আজি 3 দিন ধৰি যে হয়তো তেওঁ মানসিক ৰোগত কিবা প্ৰেছাৰত পৰি নেকি ঘৰৰ পৰা ওলাই গৈছে যে তেওঁৰ টুপিও আছে তেওঁ এনে হাফিজো তেওঁ কোৰাণৰ হাফিজ হৈছে যে তেখেতক যদি আপোনালোকে দয়া কৰি আমাৰ এই স্ক্ৰীণৰ নম্বৰত যোগাযোগ কৰিব নহ'লে আমাৰ উলনি থানা আছে সুলুং আউটপোষ্ট আছে তাতো যদি যোগাযোগ কৰে নাম কি আছিলে বয়স কিমান আছিল ল'ৰাজনৰ নাম আব্দুল হক বয়স 24 বছৰ গাঁও গৰৈমাৰী থানা উলনি আমাৰ কলিয়াবৰ সাব ডিভিজন আণ্ডাৰৰ জিলা নগাঁও ঘৰৰ পৰা ওলাই গৈছে ৰাতি 11টা বজাত তেওঁ ঘৰৰ পৰা ওলাই গৈছে কিন্তু আৰু ঘৰলৈ মানে উভতি অহা নাই আজিলৈকে তেওঁৰ মানে কোনো সন্ধান পোৱা নাই আগে পিছে এনেকুৱা হৈছিল নেকি হোৱা নাই আজি পিছে কোনোদিন তেনেকুৱা হোৱা নাই আজি 3 দিন ধৰি মানে তেওঁ মানসিক ৰোগত ভুগি আছে বুজি হয়তো তেনেকুৱা হৈছে তেওঁ ঘৰৰ পৰা ওলাই গৈছে আৰু উভতি অহা নাই আপোনালোকে আত্মীয় ঘৰত বিচাৰ খুচাৰ কৰিছে নে নাই আমাৰ যিসকল যিবিলাক মানে আত্মীয় স্বজন আছে সকলোৰে ঘৰতে বিচাৰ কৰা হৈছে বিচাৰি থকা হৈছে কিন্তু কোনো সম্ভেদ পোৱা নাই আজি 2 দিন ধৰি ঘৰৰ ৰাতি প্ৰায় 11টামান বজাত ঘৰৰ পৰা ওলাই যায় কোনোবা এজনে সুধিছিলে ক'ত যোৱা বুলি কি কৈ আছে ঘৰৰ ওচৰলৈ ক'ত কৈ আছে দৰ্জাখন খুলি ৰাখিবলৈ কৈছিলে তাৰপিছত অলপ দিন ধৰি এনে মানসিকভাৱে কিবা ভুগি আছে এতিয়া কোনোবাই যদি ল'ৰাজনক পায় যদি দয়া কৰি ফোন নম্বৰ দিয়া আছে এইটো নম্বৰত যোগাযোগ কৰিব ল'ৰাটোৰ নাম আব্দুল হক দেউতাজনৰ নাম লুৎফুৰ ৰহমান গাঁও গৰৈমাৰী থানা উলনি জিলা নগাঁও ডিষ্ট্ৰিক্ট কলিয়াবৰ সাব ডিভিজন আৰক্ষীক জনাইছে নে নাই আৰক্ষীক জনাইছোঁ আৰক্ষীক অৱগত কৰিছোঁ গাঁওখনৰ নাম কি ক'লে গৰৈমাৰী আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক